বিজেপিক কিয় বেয়া পায়? বিজেপিৰ আইডিঅলজিটো আপুনি চাওক, ধৰ্ম নিৰপেক্ষতাত নাই, অকল হিন্দুত্ববাদ। আৰু বিজেপিয়ে এতিয়া গণতন্ত্ৰ শেষ কৰিব বিচাৰে। আমাৰ ৰাসলীলা যিখন ৰাসলীলা মিচিং ভাষালৈ তেখেতে অনুবাদ কৰিছে আৰু অনুবাদ কৰি এতিয়া মিচিং ভাষাটো ৰাস ক'ৰবাত হয়। ঢকুৱাখানাখন আপোনাৰ কেনেকৈ চাবলৈ মন? কি কৰিবলৈ মন ঢকুৱাখানাক লৈ আৰু কি হোৱা নাই এতিয়া? মোক এইকাৰণে টিকেট দিব লাগে, মই কংগ্ৰেছৰ আইডিঅলজিটো ভাল পাওঁ আৰু মই বিশ্বাস কৰোঁ কংগ্ৰেছৰ আইডিঅলজিটো, আৰু ৰাইজে মোক বিশ্বাস কৰে। সৰ্বানন্দ সোণোৱাল মোদীৰ কাৰণে কাম কৰে, ৰাইজৰ কাৰণে কাম কৰা মই দেখা নাই। ইলেকশ্যনত আচলতে ভোটাৰক কেনেকৈ আকৰ্ষিত কৰিব লাগে? এটা সময় আছিল ধৰক শেষ নিশাৰ খেল হৈছিলে, ধৰক কৈছিলে যে কংগ্ৰেছে সূতা কম্বল বিলায় ৰাতি, তাৰপিছত আৰু কি বিলায় ময়ো নাজানো। এতিয়া ৰাজনীতিটো কুমৰিক চুৰুং মিচিং ৰেঙামাম লুপাংক 26 কংগ্রেস লোককে টিকেট মালাদু টিকেট দম পায় মসরুম রাইজে গম আয়া দাক রাইজে আশীর্বাদ দিয়ক টিকেট দম পাব লাগি দাক ওদককে জিকাই লাগি দাক এদে বনা। নমস্কাৰ, মই চক্ৰপাণী পৰাশৰ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ। মই আজি ষ্টুডিঅ'ত নাই, মই পুনৰবাৰ অসমৰ বিভিন্ন চুকে কোণে ঘূৰি ফুৰিছোঁ আৰু বৰ্তমান মই উপস্থিত হৈছোঁহি লখিমপুৰত। কিন্তু মোৰ লগত অতিথিগৰাকী আছে ঢকুৱাখানাৰ, আৰু মই আছোঁ লখিমপুৰৰ গ্ৰাম্যানুভূতিত, আৰু খুব ধুনীয়া এটা পৰিৱেশ। মাজে মাজে মই দৃশ্য দেখুৱাই গৈ থাকিম, চাই থাকিব। আৰু মোৰ লগত উপস্থিত আছে ভোগেশ্বৰ লাগাছু ডাঙৰীয়া, আৰু তেখেত এইবাৰ ঢকুৱাখানা সমষ্টিৰ পৰা কংগ্ৰেছৰ সাম্ভাব্য প্ৰাৰ্থী। গতিকে খুব কাম কৰি আছে তেখেতে, এগৰাকী বিষয়া আছিল, ৰিটায়াৰমেণ্ট কৰিলে, তাৰপিছত ৰাইজৰ সেৱাত ব্ৰতী হৈছে। গতিকে নমস্কাৰ জনাইছোঁ। আৰু তেখেত মিচিং জনগোষ্ঠীৰ পৰা বিলং কৰে, গতিকে কুমৰুক চুডুং আপোনাক নমস্কাৰ। ভালে আছে আপুনি? ভালে আছোঁ, ভালে আছোঁ। ঢকুৱাখানা গৈ নাপালোগৈ, আপুনি লখিমপুৰতে আছিলে, আৰু ইমান ধুনীয়া এটা পৰিৱেশ, গ্ৰাম্যানুভূতি, তাতে আমি বহিলোঁ। এনেকুৱা জেগাত ভাল লাগে আপোনাৰ? ভাল লাগে, বহুত ভাল লাগে। এইটো গাঁও নিচিনাই লাগিছে আৰু। হয় হয়, গাঁৱতে থাকি ভাল পাওঁ। নিশ্চয়। আপুনিতো বহুত বছৰ চাকৰি কৰিলে। হয়। তাৰপিছত 2024 আপুনি ৰিটায়াৰমেণ্ট ল'লে। অকণমান ৰেষ্ট ল'ব পাৰিলেহেঁতেন, আকৌ ৰাইজৰ কামত। নাই, ৰেষ্ট ল'লে মই ভাবিলোঁ বুঢ়া হৈ যাম নেকি বুলি ভাবিলোঁ। ঠিকে কৈছে। সেইকাৰণে ৰাইজৰ কামত লাগি গ'লোঁ, মানে স্বাস্থ্যটোও ভালে থাকিব বুলি ভাবিছোঁ আৰু মই। এনেই ৰিটায়াৰমেণ্ট মানুহে লয় 60 বছৰত। 60 বছৰ অৱসৰ লয়। আপোনাৰ 60 হোৱা নাই? মোক লগা নাই, মই 60 হোৱা নাই নেকি, মোৰ য়ং হৈ আছে না, ভাল লাগিছে। মাজতে অলপ খেলি মেলি হ'ল মানে। হয়, মই ক্লাছ 5টো নপঢ়িলোঁ, 4ৰ পৰা 6 পালোঁ, এনেকুৱা নিচিনা আৰু। তাৰপিছত 7 নপঢ়ি পেলাই 8 পালোঁ। মোৰ সময়ত তেনেকুৱা হৈছিল, মানে কিবা জাম্পিং টাইপৰ। 2 বছৰমান মই মোৰ বয়সতকৈ ডাঙৰ, বুজিছোঁ মানে মোৰ পঢ়া হেৰিটো। আৰু আপুনি 79ত মেট্ৰিক দিছে? 79ত মেট্ৰিক দিছোঁ। তাৰপিছতে আহিলে অসম আন্দোলন। তাতো অলপ ইফাল সিফাল হ'ল। তাত 1 বছৰ লছ কৰিলোঁ অসম আন্দোলনত। মই মাৰো খালোঁ হেৰিৰ পৰা। এই আমাৰ DIG গিল আছিলে তেতিয়া, গিলৰ নাম DIG গিল বুলি আমি জানিছিলোঁ। পাছত ওপৰলৈ প্ৰমোশ্যন পালে তেখেতে, আমাক বহুত পিটিলেও। সেইটো সময় অসমৰ কাৰণে বৰ বেলেগ আছিলে। হয়। ডাঙৰীয়া, বহুত ভাল লাগিব কথা পাতি আজি আপোনাৰ জৰিয়তে। আৰু ঢকুৱাখানা সমষ্টিটো হৈছে ST ৰিজাৰ্ভ, আৰু তাত আপুনি আহিছে কংগ্ৰেছৰ ফালৰ পৰা, আপুনি টিকট বিচাৰিছোঁ, হয়। তো কনফাৰ্ম নে? টিকেট বিচৰাটোতো কনফাৰ্ম হয়, টিকট বিচৰাটো কিন্তু টিকেট দিয়া নিদিয়াটো আমাৰ নেতৃত্বই ল'ব আৰু। নিশ্চয়। হয়। তো কেনেকৈ আৰম্ভ কৰিলে, কিয় ভাবিলে যে নাই, মই ৰাজনীতিত যাব লাগিব, ৰাইজৰ সেৱা কৰিব লাগিব? সেৱাৰ মনোভাৱ এটাৰে আগৰ পৰাই মানে অলপ অলপ মই ৰাজনীতিত আছোঁ, কিন্তু মই বহুত দিশত দেখিছোঁ সমাজৰ কিছুমান কাম কৰিবলৈ হ'লে প্ৰতিনিধি হ'ব লাগিব, ৰাইজৰ প্ৰতিনিধি হ'ব লাগিব। সেইবুলি ভাবি পেলাই ৰাইজৰ সেৱা কৰিবলৈ নামিলোঁ, ৰাজনীতিত নামিব লগা হ'ল। ৰাইজৰ সেৱাৰ কাৰণে? সেৱাৰ কাৰণে, হয়। পইচাও লাগিব? পইচা লাগিব। আজিকালি ৰাজনীতিত বহুত পইচা লাগে বুলি কয়। চব সময়ত পইচাৰ কথা নাহে, কিন্তু কিছুমানে ৰাইজে যদি ভাল নাপায়, 1 পইচাও
খৰচ নকৰি জিকাব বহুত মানুহ উদাহৰণ আছে 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 নিশ্চয় আছে আপোনাৰ ফেমিলি বেকগ্ৰাউণ্ড যদি চাওঁ ৰাজনীতিত প্ৰথম আপুনি প্ৰৱেশ কৰিছে নহয় আগতে আছিলে আগতে আছে মোৰ খুৰা এজন আছে গুণৰাম লাগাচুৰ নাম তেখেতক আমি জন্মৰ পৰা প্ৰেচিডেণ্ট বুলিয়ে জানো অ'কে গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্ট তেখেতে 25 বছৰ প্ৰেচিডেণ্টো হৈছে মানে তাৰ ভিতৰতে কাউন্সিলৰো হৈছে কণ্টিনিউ আছে এতিয়াও 90 ইয়াৰ্ছ হৈ গৈ চাইকেল চলাই এতিয়াও এতিয়াও চলাই মানে ব্লাডত অকমানৰ খুৰাৰ ফলৰ পৰা আছে আছে আজিকালি নাথাকিব আৰু দলটো কেলে কংগ্ৰেছ বাছি ল'লে দলটোৰ যিটো আমাৰ কংগ্ৰেছৰ যিটো আইডিঅ'লজি এইটো মই ভাল পাওঁ কংগ্ৰেছৰ আইডিঅ'লজি যেনে ধৰক গণতন্ত্ৰ বা সংবিধানৰ যিটো হেৰি আছে নীতি নিয়ম এইটো কংগ্ৰেছে পালন কৰিব বিচাৰে মানে সাৰ্বভৌমত্ব ৰক্ষা কৰিব বিচাৰে বহুত কথা কংগ্ৰেছৰ আইডিঅ'লজিবিলাক মই ভাল পাওঁ সেইকাৰণে দলটো কংগ্ৰেছকে মই ছাপোৰ্ট কৰিছে কংগ্ৰেছৰ কোন কেইজন নেতাৰ আদৰ্শ আপুনি দলৰ আদৰ্শ ক'লে কোন কেইজন নেতাক আপুনি মানে আইডল হিচাপে আগবাঢ়ি যাব এতিয়া ৰাহুল গান্ধী আৰু গৌৰৱ গগৈ আছে তেখেতসকলে চবতকে বেষ্ট পলিটিচিয়ান বুলিয়ে মই ভাবোঁ আৰু এতিয়াৰ যুগত আৰু বৰ্তমানৰ সময়ত বিজেপিক কিয় বেয়া পায় বিজেপিৰ আইডিঅ'লজিটো আপুনি চাওক এই কি বুলি কয় সিহঁতে ধৰ্ম নিৰপেক্ষতাত নাই সিহঁতে অকল হিন্দুত্ববাদ আৰু বিজেপিয়ে এতিয়া গণতন্ত্ৰ শেষ কৰিব বিচাৰে গণতন্ত্ৰ শেষ কৰিব বিচাৰে আমাৰ চাৰিওফালে গণতন্ত্ৰ নাই চাব প্ৰকৃততে গণতন্ত্ৰ নাই চাৰিওফালৰ দেশবিলাকত অনুসৰণ কৰি আছে মানে আমাৰ বিজেপিয়ে এইটো সমাজৰ কাৰণে আমাৰ ৰাইজৰ কাৰণে ভৱিষ্যতৰ প্ৰজন্মৰ কাৰণে বহুত বেয়া দিশলৈ গৈ আছে সংবিধান শেষ কৰিব মানে এতিয়া লাগাছো ডাঙৰীয়া আপুনি মই যদি এনেকৈ সোধোঁ আপুনি ক'লে বিজেপিয়ে হিন্দুত্ববাদী এটা দল আজিকালি দেখা পোৱা গৈছে বহু আমাৰ জনগোষ্ঠীয় লোক খ্ৰীষ্টান ধৰ্মত দীক্ষিত হৈছে বহুতক আমি দেখিছোঁ আপুনি মিচিং সম্প্ৰদায়ৰ পৰা বিলং কৰে আপুনি খ্ৰীষ্টান নেকি নাই মই খ্ৰীষ্টান নহওঁ কিন্তু মিচিঙতো খ্ৰীষ্টান আছে আছে মিচিঙতো আপুনি হিন্দু মই হিন্দু চ' আপোনাৰ গাঁওখনৰ নাম হৈছে ভুমা লাগাছো ভুমা লাগাছো মানে কি হয় ভুমা অঞ্চলটোৰ নাম লাগাছোতো আমাৰ টাইটেল তাত মাত্ৰ লাগাছো মানুহ আছে গাঁওখনত লাগাছো আছে আৰু আপোনাৰ নামটো খুব ধুনীয়া ভোগেশ্বৰ অসমত যদি কওঁ মই সেইদিনা ভোগেশ্বৰ বৰুৱাৰ ইণ্টাৰভিউ কৰিলোঁ আমাৰ অৰ্জুন বঁটা বিজয়ী তাৰপিছতে নেক্সট ভোগেশ্বৰ মই আপোনাক পালোঁ সেইটো দেউতাই নামটো দিছে দেউতাই মানে হেৰিবিলাকত বিশ্বাস কৰিছিলে জ্যোতিষ হেৰিবিলাকত গতিকে জ্যোতিষীক চোৱাই পেলাই নামটো ৰাখিছে এনেই মোক জৱাহৰলাল বুলিয়ে মাতে কি বুলি মাতে জৱাহৰলাল নেহেৰু নাই 63 ডিচেম্বৰ 8 তাৰিখে মানে 64 পাই গ'ল আৰু এতিয়া এফালে তেতিয়া জৱাহৰলাল নেহেৰুৰ নামেৰে তেখেতৰ নাম জৱাহৰলাল নেহেৰু কিছুমান খুৰাহঁতে মোক নেহেৰু বুলি মাতে কিছুমান ভাইটিহঁতে কাই জৱাহৰলাল বুলি মাতে আপুনিতো কংগ্ৰেছী জন্মগত কংগ্ৰেছী নামেৰে সৈতে কিন্তু ৰাইজে আপোনাক ভোগেশ্বৰ বুলি জানে ৰাইজে নহয় গোটেই মানে ঢকুৱাখানা সমষ্টি এতিয়া ভোগেশ্বৰ বুলি জনা হৈছে কিন্তু আমাৰ 2-3খন পঞ্চায়ত আছে ওচৰী পঞ্চায়তবিলাকে মোক জৱাহৰলাল বুলি ক'লেহে জানে এতিয়া হৰ্ডিং লগাব হ'লে আপোনাৰ জৱাহৰলাল লগাব নে ভোগেশ্বৰ লগাব নাই ব্ৰেকেটত দিব লাগিব চাৰ্টিফিকেটত হেৰিটো ভোগেশ্বৰটো আছে এইটো এটা ইণ্টাৰেষ্টিং হ'ব কিন্তু দিব লাগিব নহ'লে ৰাইজে মানে ডাউট কৰিব কিন্তু ফটোখন থাকিব ন ফটোখন থাকিব ফটোখন মানে বহুত হেৰিয়ে 30 বছৰ 35 বছৰ পৰা নেদেখাও আছে সেইটো হয় ইমান বছৰ যেটো বাহিৰতে থাকিলে চেঞ্জ হৈ গ'ল মানে চেহেৰাটো ফটো থাকিব চিম্বলটো থাকিব চিম্বলটো থাকিবই আৰু হাতৰ চিম্বল
তেতিয়াহ'লে হৰ্ডিঙত আপোনাৰ নাম থাকিব, ফটো থাকিব উম, আৰু নামৰ ব্ৰেকেটত ব্ৰেকেটত জৱাহৰলাল থাকিব আৰু ফটো হাতৰ চিম্বল থাকিব। চিম্বল থাকিব, হয়। হৰ্ডিং লগাইছে নে গাঁও? লগাইছো। হৰ্ডিং লগোৱাৰ পিছত উম। ৰাইজে আপোনাক লাহে লাহে চিনি পাবলৈ আৰম্ভ কৰিছে? আগৰ পৰাই চিনি পাইছে। পাইছে। মই মানে ট্ৰাই কৰিছিলোঁ প্ৰতিখন গাঁও টাচ কৰিবৰ কাৰণে। প্ৰতিজন মানুহকে কণ্টেক্ট কৰিবলৈ ট্ৰাই কৰিলোঁ, বহুত মানুহৰ কণ্টেক্ট কালেক্ট কৰিলোঁ। এতিয়া মানে বাজিয়ে থাকে ফোনটো। ফোন আহি থাকে। ফোন আহিয়ে থাকে। আপোনাৰ পত্নীয়ে আপোনাক খুব বেছি ছাপোৰ্ট কৰে বুলি কৈছে। ইয়াত দেখাই পাইছিলোঁ আমি, আছে বৌ কাষতে আছে। পত্নীয়ে কেনেকৈ ছাপোৰ্ট কৰিছে আপোনাক? এইটো মানে কথিতত আছে নহয়। এইটো আছে। কি আছে? এজন পুৰুষৰ উন্নতিত এগৰাকী মহিলাৰ সদায় এগৰাকী হাত মানে থাকে। সদায় হাত থাকিব লাগিব। আপোনাৰ আছে? আছে। মই সঁচাকে নহ'লে ওলাবই নোৱাৰিম। ওলাবই নোৱাৰিব। আপোনাৰ ঘৰত কোন কোন আছে ডাঙৰীয়া? মোৰ ঘৰত এতিয়া আমাৰ সৰু ফেমিলিটোত 2টা ল'ৰা আছে। মোৰ 2টা ল'ৰা। ডাঙৰ ল'ৰা ইঞ্জিনিয়াৰিং কৰি আছে হৰিদ্বাৰত। পঢ়ি আছে। সৰুৱে যোৱা বছৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে ছায়েন্সত। বুজিছোঁ। এইবাৰ অলপ পঢ়িবলৈ কৈছোঁ, নীটত যদি কোৱালিফাই কৰে তেতিয়াহ'লে মেডিকেল পঢ়িম বুলি কৈছে। নহ'লে পাছত চাই ল'ম আৰু কি হ'ব। নিশ্চয়। আপুনি বহুত বছৰ ষ্টিল ষ্টিল অথৰিটি অফ ইণ্ডিয়া। অথৰিটি অফ ইণ্ডিয়াত আপুনি কাম কৰিলে। তাৰপিছত আপোনাৰ AGM হৈ আপুনি আছিলে। AGM হৈ ৰিটায়াৰমেণ্ট ল'লোঁ মানে। ল'লে। আপুনি মাৰ্কেটিং ডিপাৰ্টমেণ্টত আছিলে। একচুৱেলি মই ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ। হয়। আৰম্ভণিতে ইঞ্জিনিয়াৰিং জবটো কৰিলোঁ 12 বছৰমান। 12 বছৰমান কৰি তাতে আমাৰ যিটো ইণ্ডাষ্ট্ৰী তাত 1200-1500 মানুহৰ লগত কাম কৰিছোঁ একেলগে, মানে এটা ইউনিটত। মানে আপুনি এটা কথা আপুনি নিজে অনুভৱ কৰেনে, ঢকুৱাখানাৰ ইমান ভিতৰুৱা এখন গাঁও, আজিৰ পৰা কিমান বছৰ আগতে 79তে আপুনি মেট্ৰিক দিছে, তাৰপিছত আপুনি ইঞ্জিনিয়াৰিং পঢ়িছে, তাৰপিছত ইমান এটা ডাঙৰ পোষ্টত আপুনি কাম কৰিলে, সেইটো তেতিয়া সম্ভৱ আছিল বুলি আপুনি ভাবেনে? নাই, কিমান কষ্ট এইটো হৈছিল? তেনেকুৱা নহয়। মোৰ আগতো মোৰ খুৰা 3জন খুৰা ডক্টৰ আছে, MBBS ডক্টৰ আছে, ভেটেনেৰী ডক্টৰ আছে। 2জন খুৰা ডক্টৰ MBBS, এজন ভেটেনেৰী ডক্টৰ। আৰু APSCত হেৰি কৰা খুৰাও আছে, এগ্ৰিকালচাৰৰ আছে, অফিচাৰ আছে। মই মানে তেখেতসকলৰ তুলনাত নগণ্য আৰু ডাঙৰ বুলি নিজকে নাভাবোঁ। জীৱনত মানে সৰু অৱস্থাত আপুনি কষ্ট কৰিছে নে ঘৰৰ পৰা এটা পৰিৱেশ আছিলেই? মানে ধৰক পৰিৱেশ টকা মানে পইচাৰ পৰা অভাৱ বস্তুটো আছিলে নে কেতিয়াবা? নাই, অভাৱটো তেনেকে দেউতাই দেখুওৱা নাছিলে। আমাৰ মহৰ খুটি আছিলে চাপৰিত। আৰু দেউতাই অলপ বিজনেছো কৰিছিলে। যেনে ধৰক আলু খেতি কৰিলে বহুত আলু হৈ যায়, ধান কৰিলে ধান বহুত হৈ যায়, সৰিয়হ এনেকৈ। সেইবিলাক আমাৰ শিৱসাগৰত নাৱেদি লৈ গৈ পেলাই বিক্ৰী কৰিছিলে দেউতাহঁতে। আজিকালি কিন্তু এইটো বস্তু নাইকিয়া হৈছে। খেতি কমি গৈছে আজিকালি। খেতি কমি গৈছে। এইখিনি বেপাৰ মানে তেতিয়া লৈ গৈ বিক্ৰী কৰি ঘৰত আহি পেলাই গণিছিলে, কিন্তু আজিকালি এইটো পৰিৱেশ নাই। মহৰ খুঁটি এতিয়া আছে? মহৰ খুঁটি আছে, আমাৰ মহ নাই আৰু এতিয়া। মানে লাহে লাহে মিচিং মানুহখিনিয়ে মহৰ খুঁটি এৰি পেলাইছে। এৰিব লগা হৈছে মানে, কাৰণ ব্ৰহ্মপুত্ৰৰ মাজত আমি যেতিয়া সৰু আছিলোঁ মহ ৰাখিছিলোঁ, চাপৰি আছিলে 2-3খন, যেনে অৰ্ণে চাপৰি, এটা বালচৰা চাপৰি এটা আছিলে, বামুণ চাপৰি, টিকেৰা চাপৰি, গাম চাপৰি, এনেকে আছিলে মানে। এই চাপৰিবিলাক নাইকিয়া হৈ গ'ল এতিয়া। ব্ৰহ্মপুত্ৰই ধ্বংস কৰিলে আৰু প্ৰকৃতিয়ে মানে বনাই আছে। বুজিছোঁ। সেইকাৰণে কিছুমান এৰা-ধৰা কৰিবলগীয়া হৈছে। হয়। এইবাৰ আহিলোঁ আপোনাৰ সমষ্টিৰ বিষয়ে অলপ জানিবলৈ। হয়। ঢকুৱাখানা সমষ্টি ST ৰিজাৰ্ভ হয় আৰু বৰ্তমানৰ বিধায়ক তাতে নৱকুমাৰ দলে আছে। ভৰত নৰহ আছিল আগতে, কংগ্ৰেছৰ দখলত আছিল। CPI এবাৰ দখল কৰিছিলে। আগতে। এতিয়া বিজেপিৰ দখলত। ভৰত নৰহ থাকোঁতে বহুত বছৰ কংগ্ৰেছৰ দখলত আছিল। ভাবেনে এইবাৰ 25 আকৌ বছৰ। 25 বছৰ, ভাবেনে এইবাৰ হয়। আকৌ ঘূৰি আহিব কংগ্ৰেছৰ? এইবাৰ আকৌ ঘূৰি আহিব।
বিজেপিক ৰাইজে বেয়া পোৱা হৈছে বহুতো কাৰণ আছে এইটো এইকাৰণে কওক না কি কাৰণ আছে ক'ব পাৰে আপুনি কওক দমনমূলক নীতি যেনে ধৰক দমনমূলক নীতি হেৰি চলাই আছে সিহঁতে তেখেতসকলে মানে কি হৈছে আজিকালি মিটিঙত নাহিলে মিটিঙত আহিবই লাগিব টকা দিম বা কিবা হেৰি দিম এই স্কিমৰ কথা কৈ পেলাই মহিলাসকলক মাতি আনে নাহিলে নিদিয়ে আহিবই লাগিব যিখিনি মানে হেৰি পাবলগীয়াখিনি চৰকাৰৰ আঁচনি যেতিয়া সকলোৱে পাব লাগে কিন্তু এইটো নকৰি পেলাই নাহিলে নিদিওঁ মিটিঙত যদি নাহে এনেকৈ হেৰি কৰি আছে আৰু বহুত কাৰণ আছে যেনে ধৰক আজিকালি কণ্ট্ৰেক্টৰ সৰু সুৰা কণ্ট্ৰেক্টৰবিলাক নাইকিয়া হৈ গৈছে বুজি পাইছেনে বুজি পাইছোঁ কণ্ট্ৰেক্টৰ কিয় নাইকিয়া হৈছে আগতে ঠিকাটুকুলি কৰি পেলাই কিছুমান মানুহে জীয়াই আছিলে কিন্তু আজিকালি কি কৰিছে এজন কণ্ট্ৰেক্টৰ ৰেজিষ্টাৰ কৰিবৰ কাৰণে 5 লাখ টকা গাঁৱৰ মানুহ 5 লাখ টকাৰ ক'ৰ পৰা পাব ৰেজিষ্ট্ৰেশ্যনে নহয় ৰেজিষ্ট্ৰেশ্যন মানে এইটো ঘূৰাই নাপায় আৰু মানে জমা কৰি দিব লাগে আৰু তেতিয়াহে আপুনি কণ্ট্ৰেক্ট কৰিব পাৰে তাৰ পাছতো আকৌ বিল চেংচন নহয় বিলটো বাদেই এতিয়া হেৰি নাই নহয় টেণ্ডাৰ ছিষ্টেম নাই টেণ্ডাৰ ছিষ্টেম ক'ত আছে 5% জমা দিলে বা 10% দিলে আপোনাক কণ্ট্ৰেক্ট দি দিয়ে আগতীয়াকৈ দিব লাগিব অৰ্ডাৰ ইয়াৰ আগতে কাম আৰম্ভ কৰিব দিয়ে বহুত জেগাত এনেকুৱা চলি আছে আৰু ৰাইজে কিছুমান জেগাত যেনে ধৰক আপুনি চাওক স্কুল বহুত মানুহে বহুত শিক্ষকে ভেঞ্চাৰ স্কুল খুলি আছিলে 25 বছৰ 30 বছৰ খাটি আছিলে এইবিলাক চব বন্ধ কৰি দিলে ল'ৰা ছোৱালী তাৰ পৰাও পঢ়া শুনা কৰি মানে ডাঙৰ মানুহ হৈ গৈছে কিন্তু এই শিক্ষকসকলৰ একো হেৰি নকৰিলে সুবিধা নিদিলে সেইকাৰণে সেই শিক্ষক সমাজেও বেয়া পাইছে এতিয়া কণ্ট্ৰেক্টৰ সমাজে বেয়া পাইছে এতিয়া যিবিলাক শিক্ষক আছে তেওঁলোকৰ ওপৰতো দমনমূলক নীতি চলাই আছে সেইকাৰণে বেয়া পায় ৰাইজে বেয়া পায় মুঠৰ ওপৰত ৰাইজে বেয়া পায় আৰু ঢকুৱাখানা সমষ্টিত কিমান ভোটাৰ আছে আপুনি এটা হিচাপ কৰিছে নেকি মই হিচাপ কৰিছোঁ এতিয়া 1,64,000 এতিয়া স্পেচিয়েল ৰিভিজনত দেখিছোঁ স্পেচিয়েল ৰিভিজনৰ পাছত আৰু এডিশ্যন হ'ব পাৰে 5,000 মান মানে 70 ধৰক আৰু 1,70,000 আৰু ST কিমান আছে মিচিংসকল মিচিং ভোটাৰ্ছ আছে এটা 60,000 প্লাছ হ'ব অলপ আৰু বাকী কি আছে তাত বাকী আহোম আছে নেক্সট চুতীয়া আছে কোচ আছে আৰু আমাৰ নেপালী আছে কৈবৰ্ত আছে আৰু কম বেছি পৰিমাণে চাহ বাগানত বাগানীয়া আছে আমাৰ সোণোৱাল কছাৰী দেউৰী সকলোৱে আছে মানে তাতে বৃহত্তৰ মানে আমাৰ বাৰেবৰণীয়া সংস্কৃতি সকলোৱে আছে আপুনি মুছলিমো আছে আপুনি দুটামান কথা মোক হেৰিয়াত কওক মিচিঙত কওক আপুনি কেইবাটাও ভাষা জানে মই খবৰ উলিয়াইছোঁ মিচিঙত কিবা এটা কওকচোন মানে এনেকৈ কওক ধৰি লওক কি বুলি ক'ব মোৰ মিচিং ভাই ভনীসকল মই আহি আছোঁ এইবাৰ কংগ্ৰেছৰ পৰা ইলেকশ্যন খেলিবৰ কাৰণে মোক ছাপোৰ্ট কৰিব লাগিব এইটো কেমেৰাত চাই পেলাই ক'ব কুমৰিক চুৰুং মিচিং ৰেঙামাম লুপাংক 26 son কংগ্ৰেছ লোককে টিকেট মালাদু টিকেট দম পাই মচুং ৰাইজে ngom আয়াদাক ৰাইজে আশীৰ্বাদ দিয়ক টিকেট দম পাব লাগি দাক অদক জিকাই পেলাগি দাক বনা আপুনি প্ৰায় 12 বছৰমান উৰিষ্যাত আছিলে উৰিষ্যাত 12 বছৰ প্ৰথমতে আছিলোঁ তাৰপাছত আকৌ 2 বছৰ আছিলোঁ 14 বছৰমান থাকিলোঁ আপুনি খুব ধুনীয়া উৰিয়া ক'ব জানে উৰিয়া ক'ব পাৰোঁ মই উৰিয়া পঢ়িবও পাৰে খুব ভাল লাগিছে তেওঁৰ লগত কথা পাতি আৰু এটা কথা ক'ব লাগিব যে মিচিং মানুহসকল তেওঁলোক একদম খাৰাংখচ কথা কোৱা মানুহ সহজ সৰল মানুহ আমাৰ ভূমিপুত্ৰ হয় তেওঁলোক অসমৰ আৰু ভোগেশ্বৰ ডাঙৰীয়াকো দেখিছোঁ তেওঁ যি কৈছে খাৰাংখচ কৈছে লুকা চুপি নাই একো আৰু এটা কথা মই কৈ থওঁ তেওঁৰ বিষয়ে তেখেতে আমাৰ ৰাসলীলা যিখন ৰাসলীলা মিচিং ভাষালৈ তেখেতে অনুবাদ কৰিছে আৰু অনুবাদ কৰি এতিয়া মিচিং ভাষাটো ৰাস ক'ৰবাত হয় এতিয়া হয় আপুনি কেনেকৈ ট্ৰান্সলেট কৰিলে মিচিং ভাষালৈ ইঞ্জিনিয়াৰিং পাছ কৰাৰ পাছত
মই দেখিলোঁ কাম নাই, উম, উম, বহি থাকিব লাগে। উম। চাকৰি বিচাৰি আছোঁ যদিও মানে বহুত সময় গোটেই দিনটোত এনেই ঘূৰি ফুৰি থাকিব লাগে। মোৰ বন্ধু এজন আছে হৰিপ্ৰসাদ লাগাছো, তেখেতৰ লগতে মিলি পেলাই একদিন আলোচনাত বোলে আমি কিবা এটা কৰোঁ। তেতিয়া দুইটাই ক'লোঁ আৰু এই ৰাসটোকে আমি মিচিঙলৈ অনুবাদ কৰি পেলাই আৰম্ভ কৰোঁ। তেতিয়া কিছুমান এই কমিটি নিচিনা সংবিধান লিখিবলৈ কমিটি এটা লাগে নহয়, এনেকুৱা কমিটি এটা বনালোঁ। কমিটিটোত আমাৰ জ্যেষ্ঠসকলো আছিলে। জ্যেষ্ঠসকল মানে শ্ৰীমদ ভাগৱত, কীৰ্তন পুথি এইবিলাক পঢ়িলে ধুনীয়াকৈ বুজাই দিব পাৰে। সিহঁতক বুজাবলৈ কৈ এক্সপ্লেইন কৰিবলৈ দি আমি মানে অনুবাদ কৰি গৈ আছোঁ। কিছুমান গান লিখকো আছে আমাৰ লাগাছো ফেমিলিত তাতে। সিহঁতে কিছুমান গান লিখিছে, ময়ো কিছুমান লিখিছোঁ, হৰিপ্ৰসাদেও লিখিছে। আমি দুটা প্ৰেচিডেণ্ট ছেক্ৰেটাৰী, মই ছেক্ৰেটাৰী আছিলোঁ, হৰিপ্ৰসাদ লাগাছো প্ৰেচিডেণ্ট আছিলে। তেনেকৈ কৰি কিছুমান ঢোলৰ খোল বজাই যে তাক দিন ধিন যাং যাং, তাক দিন ধিন যাং যাং এনেকৈ বজায়। এইবিলাক মানে কিছুমান মানুহৰ পৰা আমি আনিলোঁ, ক'ত কেনেকৈ বজাব লাগে। সেইবিলাক আনি পেলাই আৰু গানবিলাকো বহুত ধৰণৰ মিচিঙত অনুবাদ কৰাটো অলপ টানেই হৈছিলে, মিলাবলৈ অলপ দিগদাৰ হৈছিলে, কিন্তু আল্টিমেটলি হৈ গ'ল আৰু বহুত পপুলাৰ হ'ল। ৰাস হিচাপে পাতিছিলে? ৰাস হিচাপে পাতিছিলোঁ পুৰা, বহুত পপুলাৰ হৈ গ'ল। বহুত দূৰৰ পৰা মানে 12 কিলোমিটাৰ খোজকাঢ়ি মানুহে আহি পেলাই চাবলৈ আহিছিলে। আপুনি নিজে অভিনয় কৰিছিলে? মই অভিনয় কৰিবলৈ চান্সটো নাপালোঁ। মই মানে ছেক্ৰেটাৰী হিচাপে সমাজখন চলাব লগা হৈছিলে। আপুনি গগনা বজাই, তাৰপিছত বাঁহ বেতৰ আপুনি কামো কৰে? মই কাম কৰিব পাৰোঁ, মানে সৰুতে বহুত শিকিলোঁ। বিচনীও বনাব জানো, মূৰা বনাব জানো, গগনা বনাব জানো, বাঁহীও বনাব জানো। এইবিলাক বহুত আছে। সেইকাৰণে মই কেতিয়াও ভাবোঁ নাই চাকৰি নহ'লেও মই কিবা কৰি ইঞ্জিনিয়াৰ নোহোৱাহেঁতেন বাঁহ বেতৰ কাম কৰি পেলাই ইণ্ডাষ্ট্ৰি খুলি কিবা কৰিব পাৰিলোহেঁতেন। সঁচাকে আমাৰ সেইটোৱেই প্লাছ পইণ্ট আমাৰ অসমৰ মানুহখিনি। মানে চাকৰি নাপালেও হাতৰ বিদ্যা সকলোৰে আছে। হাতৰ বিদ্যা সেইটো সকলোৰে আছে। ৰাজনীতিত নহাহেঁতেন এই সময়খিনি কি কৰি থাকিলেহেঁতেন ৰিটায়াৰমেণ্টৰ পিছত? মই কল্পনা কৰি আছিলোঁ এটা ফাৰ্ম হাউচ গুৱাহাটীত মাটি অলপ গাঁও এৰিয়াত লৈ পেলাই অমিতা ৰুম, কল ৰুম আৰু অলপ ফিচাৰী বা পল্ট্ৰি লগাই তাতে বহি থাকিম বুলি কল্পনা কৰি আছিলোঁ। কিন্তু এতিয়া এই কল্পনাটো নহ'ব কিজানি। এতিয়া নহ'ব, ছাইডত কৰিলে কৰিব পাৰিম। আমাৰ নিজৰ জেগাত কৰিব পাৰিব আপুনি? নিজৰ জেগাতো পাৰিম, ইয়াত মানুহ লাগিব, তাতো মানুহ লাগিব। এতিয়া নিশ্চয় মই যদি বেলেগ জেগাত দৌৰি থাকোঁ, ইমান এটা নিজৰ মতে নহ'ব আৰু। অমিতাত 1000 জোপা 2000 জোপা মানে লগাই গুৱাহাটীত ওচৰত হ'লে মানে বিজনেছটো চলিলেহেঁতেন। আমাৰ এইফালেতো এভেইলেবল চব। এভেইলেবল, কিনা মানুহ নাই। তাত কিন্তু কিনা মানুহ আছে, কেঁচা অমিতাই দেখোন 60 টকা। আমি ইয়াত গৰু ম'হক খুৱাই দিওঁ। গাহৰিক খুৱাই দিয়ে। বিশ্বাসে নকৰে গুৱাহাটীৰ মানুহে। বিশ্বাস নকৰে, সঁচা। খাওঁতা নাই ইয়াতে। হয়, ভোগেশ্বৰ লাগাছো ডাঙৰীয়াৰ লগত কথা পাতি আছোঁ। সহজ সৰল মানুহ, মই আকৌ কৈছোঁ, আৰু তেখেতে ঢকুৱাখানাৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে এইবাৰ প্ৰতিনিধিত্ব আগবঢ়াবলৈ আগবাঢ়িছে। টিকট বিচাৰিছে, টিকট পায় নে নাপায় তাৰ কাৰণে আমি অপেক্ষা কৰিব লাগিব, সেয়া জ্যেষ্ঠসকলে ভাবি চাব। কিন্তু সহজ সৰল মানুহ যে, সেইটো গম পোৱা গৈছে। এটা কথা কওক, ঢকুৱাখানাখন আপোনাৰ কেনেকৈ চাবলৈ মন? কি কৰিবলৈ মন ঢকুৱাখানাক লৈ, আৰু কি হোৱা নাই এতিয়া? মই সৰুৰ পৰা তাতে জন্ম হৈ ডাঙৰ দীঘল হৈ দেখি আহিছোঁ। আমাৰ গাঁৱৰ পৰা ব্ৰহ্মপুত্ৰখন 12 কিলোমিটাৰমান দূৰত আছিলে। এতিয়া 3 কিলোমিটাৰ দূৰত আছে মাত্ৰ। খহনীয়াৰ পৰা এইটো মানে পৰিত্ৰাণ পোৱা নাই ৰাইজে। এতিয়া তাত জিঅ' টিউব লগালে। আমাৰ তৰুণ গগৈ ডাঙৰীয়া যেতিয়া চিফ মিনিষ্টাৰ আছিলে, তেতিয়া আমি জিঅ' টিউব লগালে। এইখিনি ৰাইজক বচাই ৰাখিছে, কিন্তু সেইটো বেছি দিনলৈ নাথাকিব কিজানি। গতিকে মই ভাবোঁ ব্ৰহ্মপুত্ৰৰ এম্বেংকমেণ্ট যিটো বনাইছে, মাথাউৰি,
মাথাউৰিটো এডাল নবনায়, তাত 3ডাল কেলে নবনায়, 4ডাল কেলে নবনায়? এটা ভাঙিলে এটা ভাঙিলে এইটো ভাঙিবই নোৱাৰিব। এটা এটা বনোৱাতে এজন মানুহৰ প্ৰটেকশ্যন দিয়ে 3 তৰপীয়া 4 তৰপীয়াকে চিফ মিনিষ্টাৰক। আমাৰ গোটেই মানুহবিলাকক প্ৰটেকশ্যন দিব নোৱাৰে নেকি? ইণ্টাৰেষ্টিং, এইটো কথা তেওঁৰ মুখৰ পৰা শুনি ভাল লাগিলে। তেওঁ ক'ব বিচাৰিছে, মই আপোনালোকক বুজাই দিছোঁ, এজন চিফ মিনিষ্টাৰে এজন MLA এজন বিধায়কক 4-5 তৰপীয়াকৈ ছিকিউৰিটি দিয়ে, কিন্তু ঢকুৱাখানাৰ যিসকল ৰাইজ আছে, বানাক্ৰান্ত ৰাইজ, তেওঁলোকক মাত্ৰ এটা মাথাউৰি বনাই পেলাই 1 তৰপীয়াকৈ ছিকিউৰিটি দিবলৈ চেষ্টা কৰা হৈছে হাজাৰ হাজাৰ মানুহক, যাক লৈ তেওঁলোকৰ অসন্তুষ্টি আছে। মই ঠিকেই কৈছোঁ? হয় হয়। এই কথাটো আপুনি কেনেকৈ ভাবিলে যে নহয়, এইটো ছিকিউৰিটি তৰপ এটা মাথাউৰিটো তাৰ ওপৰত ভাবি আছিলে নে হঠাৎ ওলাল? নাই, মই ভাবিয়ে আছোঁ মানে এইটো মানে প্ৰটেকশ্যন। ইভেন মানে আমি ব্ৰহ্মপুত্ৰখন ডাইভাৰ্টো কৰিব পাৰোঁ, অলপ মানে বেকা কৰি দিব পাৰোঁ, ব্ৰহ্মপুত্ৰৰ যিটো সোঁতটো ধাৰটো অকণমান বেকা কৰিও দিব পাৰোঁ। তাতে মানে স্পাৰ বুলি কয়, স্পাৰ যদি কংক্ৰিটৰ বনাই দিয়ে, ব্ৰহ্মপুত্ৰটো ধাৰটো চেঞ্জ হৈ যাব, আৰু এইখিনি বাকী যিখিনি এৰিয়া হ'ব তাত পলস পেলাই মানে আকৌ মানে মানুহ থাকিব পৰা হৈ যাব। ঢকুৱাখানাখন ইমান ভোগালী জেগা, আপোনাৰ নামতে আছে ভোগেশ্বৰ। সঁচাকে ইমান ভোগালী জেগা, ইয়াত নাই কি? ইয়াত গাখীৰৰ পৰা আৰম্ভ কৰি শাক পাচলিৰ পৰা আৰম্ভ কৰি সকলো আছে। বিভিন্ন ধৰণৰ আমাৰ ধান খেতি হয়, বহুত প্ৰকাৰৰ ধান খেতি আমি পাইছোঁ। সেইবিলাক আমি বজাৰত বিচাৰিও নাপাওঁ। আপুনি টুৰিজিমটো কেনেকৈ ডেভেলপ কৰিব বিচাৰে ঢকুৱাখানা অঞ্চলৰ? টুৰিজিমটো চাওক, আমাৰ অসমীয়াই মাতৃ যিটো আমাৰ জন্মভূমি, প্ৰকৃতিয়ে বহুত দিছে। প্ৰকৃতিৰ জংঘলতে ইমান ধুনীয়া ধুনীয়া ফুল আছে। আমি যদি অকণমান কষ্ট কৰোঁ, এই ফুলৰ হেৰিবিলাক, যেনে ধৰক আপোনাক কৈছোঁ সোণাৰু আছে, হেজাৰ ফুল আছে, কৃষ্ণচূড়া আছে, ব্ৰহ্মপুত্ৰৰ দাঁতিয়ে দাঁতিয়ে কহুৱা বন ভৰ্তি হৈ আছে। এইখিনি এৰিয়া অকণমান ডেভেলপ কৰি যদি এট্ৰেক্টিভ কৰি দিয়ে, তেতিয়াহ'লে আমাৰ স্পেচিয়েলি ঢকুৱাখানা সমষ্টিটোত বহুত টুৰিজিমটো ফেষ্টিভেল পাতিব পাৰে। যেনে ধৰক চেৰি ব্লুজম ফেষ্টিভেল, এইবিলাক অৰুণাচলত পাতে, বেলেগ বিভিন্ন ৰাজ্যত পাতি আছে। সেইখিনি কৰি আমি ইয়াতে এট্ৰেক্টিভ কৰি যদি তোলোঁ, তেতিয়াহ'লে ইভেন ফৰেইনৰ পৰা শ্বুটিং ল'বলৈ আহিব ইয়াতে মানুহে। ঠিকে ভাবিছে, আইডিয়াটো ভাল। আপুনি চাওকচোন, সোণাৰু গছৰ ফুলটো দীঘলকৈ ঝুলি থাকে, একদম মালাৰ নিচিনাকৈ প্ৰকৃতিয়ে বনাই দিছে চাচোন। আৰু ইয়াত মদাৰ গছৰ ফুল, ভূপেন হাজৰিকাই গায়ো গৈছে, আকাশখন ৰঙীন কৰি দিয়ে। সেইবিলাক মানে অকণমান সজাই যদি আমি ৰুব পাৰোঁ, তেতিয়াহ'লে এইবিলাক বহুত টুৰিষ্টক এট্ৰেক্ট কৰিব আৰু ৰাইজৰ কাৰণে ভাল হ'ব, ইনকম চ'ৰ্চ নিচিনা হ'ব। ইয়াতো হেৰি পাতে, ফাট বিহু হয়। ফাট বিহু ঠিকে চলি আছে? ঠিকে চলি আছে। ফাট বিহুটো আৰম্ভণিটো আমি আমাৰ ককা আইতাসকলে কোৱা শুনিছোঁ, তাতে মিচিংসকল বা আমি মিচিং মিপাক এনেকৈ কওঁ আৰু দেউৰী কছাৰী যিবিলাক সোণোৱাল এইবিলাক মানুহ আছে, আহোম মানুহ আছে, চুতীয়া মানুহ, সকলোৱে যেতিয়া আগতে ৰাস্তা নাছিলে, হাতীত উঠি পেলাই আহে, ঘোঁৰা গাড়ী এনেকুৱাবিলাকত আহে, মানে আহি পেলাই ইয়াতে বিহু পাতে গছৰ তলত। সেইটোৱে ফাট বিহু। এতিয়াও চলি আছে। একেবাৰে কোনোবা লিখকে বহুত প্ৰকাৰে লিখিছে, কিন্তু আমি শুনিছোঁ আৰু এইবিলাক কাহিনী এনেকৈ হাতীত উঠি পেলাই বিহু মাৰিবলৈ যায়। আপুনি কংগ্ৰেছৰ দায়িত্বটো আছে, লখিমপুৰ আপুনি জিলা কংগ্ৰেছ কমিটিৰ ভাইচ প্ৰেছিডেণ্ট হৈছোঁ। সেইখিনি দায়িত্ব আপোনাক দিয়া আছে। এতিয়া আপুনি যদি গোটেই অসমৰ প্ৰেক্ষাপটটো চায়, বা মানে উত্তৰ অসমৰ লখিমপুৰ এই জোনটোত যদি আপুনি চায়, কংগ্ৰেছৰ বৰ্তমান স্থিতিটো কেনেকুৱা, কি হ'ব এইবাৰ ইলেকশ্যনত, কেনেকৈ ভাবে? আমি আশা ৰাখিছোঁ লখিমপুৰ ডিষ্ট্ৰিক্টত গোটেইকেইখন চিটতে কংগ্ৰেছে জয়ী হ'ম।
সেইটো মানে আশা ৰখাই নহয়, আমি কেইবাখনো মিটিং মাৰিছোঁ। ৰাইজৰ সমৰ্থন এই মিটিংবিলাকত দেখা পাইছোঁ। সেইকাৰণে মই কৈছোঁ গোটেইকেইখনতে আমি 5খন আমাৰ সমষ্টি আছে লখিমপুৰ ডিষ্ট্ৰিক্টত, 5খনতে আমি জয়ী হ'ম যদি কেণ্ডিডেট চিলেকশ্যনটো ভাল হয়। যদি চিলেকশ্যন বেয়া হয় এইটো ক'ব নোৱাৰিম। আৰু কিছুমান মানুহ আছে মোক ভাল পোৱা, এই মানুহজনক মই ধৰি ৰাখিবলৈ অলপ অসুবিধা পাম। মই কেনেকৈ ধৰি ৰাখিম? আপোনাক টিকট কেলে দিব লাগে সেইটো কওক। মোক এইকাৰণে টিকট দিব লাগে, মই কংগ্ৰেছৰ আইডিঅ'লজিটো ভাল পাওঁ আৰু মই বিশ্বাস কৰোঁ কংগ্ৰেছৰ আইডিঅ'লজিটো, আৰু ৰাইজে মোক বিশ্বাস কৰে। ইয়াতে গণতন্ত্ৰৰ কথা আহি পৰে, সংবিধান বচোৱাৰ কথা আহি পৰে। সেইকাৰণে মোক কংগ্ৰেছ দলে মোক টিকটটো দিব লাগে। আৰু ৰাইজে দয়া কৰিছে, মানে ৰাইজৰ সমৰ্থন প্ৰতিটো কোণৰ পৰা মই সমৰ্থন পাইছোঁ, ৰাইজে মৰম কৰে মোক, সেইকাৰণে মোক টিকেটটো দিব লাগে। ঢকুৱাখানা সমষ্টিটো বহুত ডাঙৰ হৈ গ'ল, মানে সমষ্টিটো বহুত ডাঙৰ হয়। 1,64,000 মান আছে মানুহ। আৰু আপুনি এতিয়া যিহেতু ঘৰে ঘৰে যাবলগীয়া হৈছে বা পদূলিয়ে যাবলগীয়া হৈছে, তো কেনেকৈ গৈ আছে, কি কৰি গৈ আছে? এতিয়া মানে যাওঁতে বহুত টাইম লাগিছে। যেনেদৰে এখন পঞ্চায়ত ঘূৰোতে এনেকৈ যদি গোটেইকেইখন টাচ কৰিব চাওঁ, গাঁও বা ঘৰ, এইটোতো পচিবল নহয়। তথাপি 2 দিন যদি আমি ঘূৰোঁ এখন পঞ্চায়তত, তেতিয়াহ'লে প্ৰায় কভাৰ হৈ যায়। আৰু এনেকৈ আমাৰ 23খন মণ্ডল আছে পঞ্চায়ত ধৰক, আৰু এখন টাউন মণ্ডল আছে, টাউন কমিটি। এতিয়া 23খনত ঘূৰিবলৈ হ'লে 2 মাহ সময় লাগিব। এনেকৈ প্ৰতিটো এৰিত আমি দৌৰিব নোৱাৰোঁ। আৰু এতিয়া আগৰ পৰা দৌৰি আছোঁ কাৰণে অলমষ্ট কভাৰ হৈ গ'ল। বহুত মানুহক লগ পালোঁ, ইণ্টেলেকচুৱেল মানুহ লগ পালোঁ, বা গাঁৱৰ বুঢ়া বুঢ়ীসকলক লগ পালোঁ। এটা বদনাম আছে, এতিয়া মই বদনামটোলৈ আহোঁ। যেতিয়া কংগ্ৰেছৰ পতন হৈছিল, বিজেপিৰ উত্থান হৈছিলে, সেই সময়ত কংগ্ৰেছৰ পতন হোৱাৰ মূল কাৰণটো আছিলে, এটা বদনাম আছিলে যে ভৰত নৰহ আৰু ৰাণী নৰহে এফালে কেৱল মাত্ৰ লুটিপুটি খালে, তেওঁলোকে নিজৰ সম্পত্তি কৰিলে, এনেকুৱা এটা চৰ্চা সেই সময়ত চলিছিলে, ৰাইজৰ চৰ্চা চলিছিলে। সেইটো সঁচা আছিল নে মিছা আছিল নে আপুনি কেনেকৈ ভাবে? নাই, ৰাইজে এনেকৈ ভবাটো ভুল আছে। ডেভেলপমেণ্ট একো নহৈছিলে তেতিয়া। ডেভেলপমেণ্টটো টেকন'লজিৰ ওপৰতো কথা আছে। পুৰণা জমানাত মানে এতিয়াৰ পৰা 25 বছৰ বা 30 বছৰ আগলৈকে গ'লে, তেতিয়া আমি কিছুমান ৰাস্তা কল্পনা কৰা নাছিলোঁ। গুৱাহাটীলৈ যাবলৈ হ'লে আপুনি চাওক, এটা 2 লেন ৰাস্তাও নাছিলে ইয়াৰ পৰা গুৱাহাটীলৈ। এতিয়া 4 লেন নহ'লে যাব নোৱাৰে, বহুত গাড়ী ঘোঁৰা হৈ গ'ল, টেকন'লজি ডেভেলপমেণ্ট হৈ গ'ল। ইয়াৰ ৰাস্তা বনোৱা ইজি হৈ গ'ল, এতিয়া দলং বনোৱা ইজি হৈ গ'ল। এখন দলং বনাবলৈ 4-5 বছৰ লাগে, কিন্তু এতিয়া 2-3 মাহতে কমপ্লিট হৈ যায়। সেইকাৰণে ভৰত নৰহৰ সময়ত যি কাম হ'বলগীয়া হৈছিলে, কৰিছিলে তেখেতে। মই তেতিয়াও মই লক্ষ্য কৰিছিলোঁ, এতিয়া মনত আছে। মানে বছৰত মানে একবাৰটো ছিঙেই ব্ৰহ্মপুত্ৰটো। ৰাস্তা বনাইছিলে, যোৱা বছৰে বনাইছিলে, গোটেই ধ্বংস কৰি দিলে নহয়, উটুৱাই লৈ গ'ল। আকৌ নেক্সট টাইম বনাব লগা হ'ল। একেটা কাম কৰি থাকোঁতে এনেকৈ দিনবিলাক পাৰ হৈ গ'ল। মানুহটোৰ বদনামো হ'ল। পাৰ্মানেণ্ট এটা চলিউশ্যন তেখেতৰ সময়তেই মানে এইটো আহি গৈছে, জিঅ' টিউবৰ হেৰিটো, কিন্তু নহ'ল। আৰু প্লানিংটো তেতিয়াই হৈ গ'ল। বানপানীয়ে ভাঙি দিলে। তাৰপৰা ইফালে ঢকুৱাখানাৰ পৰা বকুলগুৰিলৈ এটা ৰাস্তা আছে, সেই ৰাস্তাত কেইবাখনো দলং মানে ধুনীয়াকৈ বনাইছিল তেখেতে, পকাও কৰিছিল গোটেই ৰাস্তাটো। কিন্তু বানপানী অহাৰ লগে লগে এই খতম হৈ গ'ল, গোটেই ৰাস্তাটো ধ্বংস হৈ গ'ল। বাসুদেৱলৈকে গোটেই এৰিয়াটো চেছ কৰি দিলে। মানুহটোৰ বদনাম কৰি কি লাভ আছে? এতিয়া মাজুলীলৈ ঢকুৱাখানাৰ পৰা একেবাৰে ওচৰ হৈ গ'ল দলং হোৱাৰ পিছত। এতিয়াতো আৰু ভাল হ'ব চাগে। এতিয়া ডিব্ৰুগড় যাবলৈ ঢকুৱাখানাৰ পৰা আৰু ওচৰ হৈ গ'ল। এইবিলাক কামোতো হৈছে। এইবিলাক কাম হৈছে মানে মাথাউৰিটো আগৰ পৰাই বনোৱা আছিলে। এতিয়া মাথাউৰিৰ ওপৰত ৰাস্তা বনাই দিলে, কিন্তু এই ৰাস্তাটো মই যেনেকৈ কৈছিলোঁ ব্ৰহ্মপুত্ৰক সহায় লৈ যাব, গতিকে
2-3টা লেয়াৰ যদি বনাই দিয়ে তেতিয়া ৰাইজে সুবিধা পাব আৰু ব্ৰহ্মপুত্ৰত এতিয়া কিনাৰে কিনাৰে গৈ আমি চিকিৎসা কৰিবলৈ ডিব্ৰুগড়লৈ যাবলৈ সহজ হৈ গ'ল গৈ পেলাই আহিব পাৰে এনেকুৱা আগত তেনেকুৱা নহয় আৰু ব্ৰহ্মপুত্ৰৰ হেৰিতে মানে পাৰ হওঁতে দলঙো হৈ গ'ল বগীবিল নদী পাৰ হওঁতে 3 ঘণ্টা লাগে গতিকে তালৈ গৈ পোৱাটোৱে ডাঙৰ কথা আছিলে এতিয়া মই আপোনাক এজন ব্যক্তিৰ নাম ক'ম আপুনি এটা বা দুটা শব্দ ক'ব লাগিব তেওঁলোকৰ বেছি দীঘলীয়াকৈ ক'ব নালাগে এজন ব্যক্তিৰ নাম ক'ম আপুনি তেওঁৰ বিষয়ে এটা বা দুটা শব্দত ক'লে হৈ যাব হ'ব প্ৰথম নামটো হৈছে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কাৰো নহয় কংগ্ৰেছৰো নহয় বিজেপিৰো নহয় ৰাইজৰো নহয় তো প্ৰথম এনেকুৱা উত্তৰ পালোঁ মই সৰ্বানন্দ সোণোৱাল সৰ্বানন্দ সোণোৱাল মোদীৰ কাৰণে কাম কৰে ৰাইজৰ কাৰণে কাম কৰা মই দেখা নাই পীযুষ হাজৰিকা পীযুষ হাজৰিকা লুণ্ঠন কৰি আছে জয়ন্ত মল্ল বৰুৱা গাইছো অখিল গগৈ মানুহটো বহুত বেছি কথা কয় জইন হ'বনে এইবাৰ জইন হোৱাটো আশা কৰিছো কিন্তু আলোচনা কৰি অলপ পাছতে জইন হ'লে কংগ্ৰেছৰ মানুহে কথা ক'বলৈ নাপাব আৰু লুৰিণজ্যোতি গগৈ কেনেকুৱা লাগে লুৰিণজ্যোতি গগৈ দুটা পইণ্টত কথা কয় মানুহটো ভাল গৌৰৱ গগৈতো আমাৰ নেতা তেখেতে কোনো হেৰিতে ভুল নকৰে তাৰপিছতে মই আহিলোঁ ৰিপুণ বৰা ছাৰ এতিয়া আমাৰ অসমৰ কংগ্ৰেছৰ যিটো নেতৃবৃন্দত আছে তেখেতো যথেষ্ট কষ্ট কৰি আছে দলৰ কাৰণে মাজতে ওলাই গৈছিলে যে আকৌ আহিলে তেখেতৰ অলপ মানে সিদ্ধান্তত অলপ ভুল হৈছিলে বুলি কৈছে প্ৰদ্যুৎ বৰদলৈ জ্ঞানী মানুহ ভৰত নৰহ একচুৱেলি বহুত চোকা মানুহ আছিলে ৰাণী নৰহ বাইদেউ মই বেছি নকওঁ ৰাণী নৰহ বাইদেউলৈ ভয় লাগে নেকি ভয় লাগে অ'কে ইয়াৰ পিছত নৱ কুমাৰ দলে বৰ্তমানৰ ঢকুৱাখানাৰ বিধায়ক তেওঁক কেনেকুৱা লাগে আপোনাৰ তেওঁ এজন কি কমিশ্যন হেৰি বুলি নাম দিছে ৰাইজে কি বুলি দিছে ভাবি লওক কমিশ্যন লোৱা মানুহ আৰু যিকোনো কামতে কমিশ্যন লয় বুলি কয় কমিশ্যনৰ যা মানে একজন মানুহক কণ্ট্ৰেক্ট দি থৈছে কিবা সতীশ দলে এনে সতীশ শৰ্মা কণ্ট্ৰেক্ট দিয়ে যিকোনো কণ্ট্ৰেক্ট তেখেতকে দিয়ে কিয় কাৰণ কমিশ্যনটো পায় তাৰ পৰা অ'কে ইমান স্পষ্টকৈ কথাখিনি কৈছে আপুনি নাজানো মই কিন্তু এনেকৈ দি দিম কিন্তু দি দিয়ক কাটকুট কৰিবলৈ নাই নালাগে ঠিক আছে মোক আৰু এটা কথা কওক আপুনি নেতা হিচাপে আপুনি নেতা হ'বলৈ গৈছে আপুনি ধৰি লওক আপোনাৰ এটা ভাল গুণ আৰু আপোনাৰ এটা বেয়া গুণ কি হ'ব পাৰে আপুনি নিজে ভাবি পেলাই ক'ব মই নেতা হিচাপে একচুৱেলি ৰাইজৰ মাজত থাকি পেলাই ৰাইজৰ অন্তৰটো জয় কৰোঁ এইটোৱে মোৰ ভুল মানে অলপ ৰাইজৰ তাতে চব টকা পইচা যিমান মই পাম ভৱিষ্যতেও হয়তো ৰাইজৰ তাতে গুচি যাব মোৰ মিছেছেও মানে সেইটো ভৱিষ্যতবাণী কৈ থৈছে মিছেছেও কৈ থৈছে আপুনি এটা কথা কওক মোক আপুনি বেছি স্পষ্টবাদীৰ কাৰণে বা বেছি সঁচা কথা কোৱাৰ কাৰণে আপুনি নেতা হ'ব পাৰিবনে জয়যুক্ত কৰিব পাৰিবনে কেতিয়াবা নেতাই মানে অলপ মিছাও মাতিব লাগে মিছা মাতিলে মানে ধৰা পৰি যায় সেইকাৰণে মিছা ক'বলৈ মই টান পাওঁ আপুনি বেছি ষ্ট্ৰেইট আপুনি বেছি ষ্ট্ৰেইট মানে অলপতো কেতিয়াবা হেৰি কৰিব লাগে কিন্তু কৰিবলৈ গ'লে মানে মানুহে ধৰে আৰু এইটো ভুল কৰি কিবা মিছা কৈছে বা এনেই কৰি আছে বুলি সেইকাৰণে এইটো মই এভইড কৰোঁ ঠিক আছে মই এতিয়া দুটা নাম ক'ম আপুনি তাৰ পৰা এটা নাম চিলেক্ট কৰিব লাগিব হ'ব আমি শেষৰ ফালে আহিছোঁ ধৰি লওক মুখ্যমন্ত্ৰী হিচাপে
এতিয়া হিমন্ত বিশ্ব শৰ্মা আছে, কেইদিনমানৰ আগলৈকে সৰ্বানন্দ সোণোৱাল আছিল। মই দুটা নামেই কৈছোঁ, সৰ্বানন্দ সোণোৱাল নে হিমন্ত বিশ্ব শৰ্মা? তো দুইটাকে নালাগে একচুৱেলি, দুইটাকে নালাগে। দুইটাকে নালাগে। মই সৰ্বানন্দকে হেৰি কৰোঁ আৰু অ'কে, অলপ অলপ ভাল লাগে। অলপ ভাল লাগে আৰু এনেকুৱা। তাৰপিছতে মই আহিলোঁ গৌৰৱ গগৈ নে লুৰিণজ্যোতি গগৈ? গৌৰৱ গগৈ। গৌৰৱ গগৈ। অখিল গগৈ নে গৌৰৱ গগৈ? নাই, গৌৰৱ গগৈৰ আগত মই কাকো কোনো গগৈ সোমাব নোৱাৰে। নোৱাৰে। অ'কে। জুবিন গাৰ্গ নে পাপন? দুইটাই ভাল দুইটাই। একচুৱেলি। মই জুবিন গাৰ্গ আৰু 20 বছৰমান থকা হ'লে, মই আনৰ কথা নকওঁ, আমাৰ মিচিং সমাজত বহুত গান শুনিবলৈ পালে, নতুন নতুন গান। আৰু বহুত গাই এতিয়া থৈ মানে গৈছে। যিমান গাই থৈছে এইখিনিয়ে মানে বহুত ভাল ভাল গান গাইছে, সেইকাৰণে বেয়া লাগে। বেয়া লাগে। আপুনি যিহেতু মিচিং সম্প্ৰদায়ৰ পৰা বিলং কৰে, আপোনালোকৰ সমাজতো পানীয় ব্যৱহাৰ হয়, হয় হয়। পৰম্পৰাগত পানীয়। তো আপুনি কোনটো পানী খাই ভাল পায়? এই আমাৰ H2O নে নে পৰম্পৰাগত পানীয়? নহয়, এনেকুৱা কিছুমান হেৰি আছে, অকেজন, ফেষ্টিভেল অকেজনেলি পৰম্পৰাগত পানীটো আমাৰ অপকাৰ নকৰে। এইটো চাইমদ বুলি কয়, চাইমদ, মিচিংসকলৰ পৰ চাইমদ, আপং। পৰ আপং। নগিন আপংটো ইমানকৈ ব্যৱহাৰ নকৰে। নগিন আপংটো কিছুমানে হান্দিয়া কয় যে, এই আহোমত সাজ কয় যে। কিন্তু আমি লাহে লাহে এই বস্তুটো এৰা নিচিনা হৈছে, কেতিয়াও পূজা কৰিবৰ কাৰণে ইউজ কৰে আৰু। নহ'লে পৰ আপংটো একেবাৰে পানীয়ে আৰু। নিশ্চয় নিশ্চয়। তাত ইমান হেৰি নাই, এলকহল পাৰ্চেণ্টেজটো বহুত কম আছে, 1% কিবা আছে। গাহৰি নে হাঁহ? দুইটাই ভাল নাপাওঁ। দুইটাই ভাল নাপায়, মাছ ভাল পায়? মাছ ভাল পাওঁ। অ'কে। আপোনালোকৰ ফিচাৰী আছে নিজৰ? ফিচাৰী আছে। কি মাছ ভাল পায়? ফিচাৰীত মানে লগাইছিলোঁ ৰৌ আৰু বাহু। কিন্তু যিজন মানে বেচিলে মোক পোনাটো, ঠগিলে মানে, ভেৰাইটিজ দি দিলে নহয় তাতে। এতিয়া মানে গনিব নোৱাৰো কিমান বিধ মাছ আছে। আপোনাকো ঠগিছে? চিতল মাছ আছে, চব চব দি দিলে নহয়। এতিয়াহে গম পাইছো ডাঙৰ হৈছে। ভালে হ'ল। চিতলো সোমাই গ'ল? চিতলো সোমাই গ'ল। ভাল 102 কেজিমান মাছ ঢালি দিছিলোঁ। 1 কুইণ্টেলতকৈ বেছি পোনা। আছিল। এতিয়া কিমান ডাঙৰ হৈছে এতিয়া চোৱা নাই। ইলেকশ্যনত দৰকাৰ হ'ব পাৰে বুলি ভাবিছোঁ। ইলেকশ্যনত মোক এটা কথা কওক, ইলেকশ্যনত আচলতে ভোটাৰক কেনেকৈ আকৰ্ষিত কৰিব লাগে? এটা সময় আছিল, ধৰক শেষ নিশাৰ খেল হৈছিলে, ধৰক কৈছিলে যে কংগ্ৰেছে সূতা কম্বল বিলায় ৰাতি, তাৰপিছত আৰু কি বিলায় ময়ো নাজানো। নাই, এতিয়া ৰাজনীতিটো কেনেকুৱা হৈছে? মই এইটো টাৰ্গেট কৰা নাই। ৰাইজক সেৱা কৰিছোঁ। ৰাইজক মানে মই টকাৰে কিনিবলৈ যত্ন নকৰিম। বিজেপিয়ে হাজাৰ হাজাৰ কোটি টকা ধাৰ লৈ পেলাই নিজৰ পকেটত ৰাখিছে, গতিকে ইহঁতৰ লগত মই ফেৰ মাৰি হেৰি কৰিব নোৱাৰোঁ। মই যিমান হেৰি কৰোঁ পাৰোঁ, মানে ৰাইজৰ মন জয় কৰিবলৈ চেষ্টা কৰি আছোঁ। নিশ্চয়। কিন্তু ভোটাৰক আজিকালি ধৰক আঁচনি নিদিলে, ভোটাৰে একো নাপালে, তেওঁলোকে বিনিময়ত ভোট দিব জানো? নহয়, এইটো বস্তুটো মই ৰাইজক বুজাইছোঁ। এটা আঁচনি যেনে 10,000 টকাৰ আঁচনি দিছে, এতিয়া 1 বছৰ এবাৰেই পাইছে, আৰু কিমান বছৰৰ মূৰত পাব এইটো ক'ব নোৱাৰি। তাতকৈ যদি মই ইণ্ডাষ্ট্ৰি খুলোঁ ইয়াতে ঢকুৱাখানাত, এনেকুৱা এটা ইণ্ডাষ্ট্ৰি খুলি দিম য'ত 4-5 হাজাৰ মানুহ এংগেজ হ'ব পাৰিব। এটাই নহয়, ভেৰাইটিজ অফ ইণ্ডাষ্ট্ৰি, যেনে ধৰক গজাল বনোৱা, পিন বনোৱা, হেঙাৰ বনোৱা, ভেৰাইটিজ মানে বাচন বৰ্তন বনোৱা, এনে ধৰণৰ যদি ইণ্ডাষ্ট্ৰি বহাই দিওঁ, তেতিয়াহ'লে প্ৰতিটোতে বহুতজন মানুহ লাগিব। মুগা, যিটো মুগাৰ খেতি আমাৰ মুগাৰ খেতি সেইটো ডাঙৰ অসমৰ ভিতৰত ডাঙৰ ইণ্ডাষ্ট্ৰি। ঢকুৱাখানাত চবতকৈ বেছি প্ৰডাকশ্যন হয়। সেইটো আৰুতো বঢ়াব পাৰে। এইটো আৰু বঢ়াব পাৰে। ৰাইজৰ তাতো মানে হেৰি আছে, কেতিয়াবা প্ৰব্লেম ফেচ কৰিব লগা হয়। যেনে ধৰক এতিয়া পুহিছে আৰু পলু লগাইছে আৰু,
কিন্তু হঠাৎ যদি শিল বৰষুণ আহি যায় গোটেই নষ্ট শেষ হৈ হৈ যায় মানে সেইখিনি ইঞ্চুৰেঞ্চৰ ব্যৱস্থা যদি কৰিব পৰা যায় নিশ্চয় নিশ্চয় খেতিয়ক সমাজে ৰাইজে অলপ সকাহ পাব আৰু হাবুং আপোনাৰ সমষ্টিত পৰে নে একচুৱেলি মোৰ সমষ্টিত নপৰে সীমাতে আৰু এইটো ধেমাজিত পৰে ধেমাজিত পৰে ধেমাজি এতিয়া চিচিবৰ গাঁও পৰে নেকি চিচিবৰ গাঁও পৰে মানে যিয়ে নহওক এই অঞ্চলটো প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ আৰু তেনে স্থানত পৰ্যটনৰ বাবে আকৰ্ষণৰ বা কেন্দ্ৰবিন্দু যদি হৈ যায় হৈছে মানে এতিয়া মানে হাবুংটো হৈছে হৈছে আৰু আমাৰ হেৰি আছে বাসুদেৱ থান আছে শংকৰদেৱে স্থাপন কৰে নিশ্চয় নিশ্চয় আৰু হাবুং হৈছে আহোমসকলৰ আহোমসকলৰ দ্বিতীয় অস্থায়ী ৰাজধানী আছিলে মানে ইফালেদি আহি পেলাই স্বৰ্গদেৱে আহি পেলাই দ্বিতীয় ৰাজধানী আছিলে এই আহোমসকলেই বনোৱা এইটো কি বুলি কয় এইটো বাসুদেৱ থান নিশ্চয় নিশ্চয় শংকৰদেৱ তাত হেৰি কৰিছে হয় আপোনাৰ ইয়াতে আপোনাৰ সমষ্টিৰেতেই তেওঁৰ পুৰণা ঘৰ সেয়া হৈছে হোমেন বৰগোহাঁই হয় তেখেত আমাৰ অসমীয়া সাহিত্যৰ সাংবাদিকসকলৰ পিতামহ বুলিয়ে ক'ব লাগিব তেখেতৰ ঘৰ আপোনাৰ সমষ্টিতেই তেখেতক লৈও আপোনাৰ কিবা আছে মই গৌৰৱ কৰোঁ তেখেতক লৈ আৰু তাবৰাম টাইৰ আছে আমাৰ ঢকুৱাখানা সমষ্টিৰ পৰা সকলোৱে জানে শিক্ষাবিদ তেখেতসকলৰ লিখা বহুত পঢ়িছোঁ নিশ্চয় আমি শেষৰ ফালে আহিলোঁ বিদায়ো ল'ব লাগিব ভাল লাগিল কথা পাতি আপুনি বেছি সহজ সৰল মানুহজন আৰু খুব ষ্ট্ৰেইট কথা কোৱা মানুহ হয় এনেকুৱা ৰাইজে কয় আৰু কিন্তু মই একচেপ্ট নকৰোঁ মই অলপ বদমাছো এইটো ভাল দিছে মই অলপ বদমাছো বুলি কৈছে ঠিক আছে একেবাৰে শেষ কৰোঁ আপুনি গগনাটো লৈ নাহিলে গগনাটো নানিলো নহয় কিন্তু মোক মিচিঙৰ কিবা অকণমান ওয়া আছে জিলি জিলিকো মিছে জিলিকো মিছে জিলিকো আছে জিলি পুণ্যপ আইরু বাই পুমনামই মিছে জিলি পুনবামাং আজো দাগম অলুঙ্কি অবনরি কোয়েবং নম পানাম lega perune punem kumyebong oi খুব ধুনীয়া ঐনিতম শুনালে আপুনি ভাল লাগিলে শেষৰ ফালে আহিছো শেষ কৰো হয় হয় আৰু কিবা ক'বলগীয়া থাকিলে আপোনাৰ আৰু ভৰতনৰ ডাঙৰীয়া অলপ অসুস্থ হৈ আছে মই জনা ভৰতনৰ অসুস্থ হৈ আছে বুলি কৈছে এনেই শুনিছোঁ লণ্ডনত ট্ৰিটমেণ্ট কৰি আছে গতিকে তেখেতে এতিয়া আহিব বুলি ভাবিছিলোঁ অহা নাই আশা কৰি আছিলোঁ মানে ৰাইজেও আশা কৰি আছিলে কিন্তু অহা নাই সুস্থ হওক তেওঁ সুস্থ হওক বহুতখিনি কৰিছে বাইদেউ কৈছে এইবাৰ ভৰতনৰ ইলেকশ্যন নেখেলোঁ বুলি কৈছে ঠিক আছে ধন্যবাদ হ'ব ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এখেত আছিলে মই ক'লোৱে ভোগেশ্বৰ লাগাছু ডাঙৰীয়া আৰু তেখেতে ঢকুৱাখানা সমষ্টিৰ পৰা এবাৰ কংগ্ৰেছৰ টিকট বিচাৰিছে আবেদন কৰিছে গতিকে এতিয়া টিকট পায় নে নাপায় নে টিকট কোনে পায় সেয়া আমি অপেক্ষা কৰিব লাগিব কিন্তু তেখেতৰ লগত কথা পাতি ভাল লাগিলে শেষত এটা প্ৰশ্ন থাকি গ'ল আপোনাৰ ভয় কি বস্তুলে লাগে কেতিয়াবা ভয় লাগে নে কিবা নাই এনেকেতো মোৰ ভয় নালাগে নাই মোৰ ভয় নাই কাৰো প্ৰতি ভয় নাই কাকো ভয় নকৰোঁ এই বাঘ থকা জেগাতো গৈছোঁ মোৰ ভয় নালাগে এনেকুৱা ঠিক আছে ধন্যবাদ বিদায় লৈছোঁ আমি চাই থাকিব বাৰ্তালাপ থেংক ইউ ছ' মাছ